উজনি অসমৰ নহয় নামনি অসমৰ বৰাক উপত্যকাৰ যিখিনি খিলঞ্জীয়া মানুহ আছো আমি সকলো খিলঞ্জীয়া মানুহৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব এটো কনফাৰ্ম কালি শিৱসাগৰত যিখন নাগৰিক সভা অনুষ্ঠিত হৈ গ'ল সেইখন এখন ঐতিহাসিক নাগৰিক সভা হৈ গ'ল আৰু কালিৰ ঐতিহাসিক নাগৰিক সভাৰ পাছত অন্তত আমি শিৱসাগৰবাসীয়ে এতিয়া গৌৰৱৰে বুকু ডাঠ কৰি ক'ব পাৰো যে শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ হৈ আছিলে সম্প্ৰীতিৰ শিৱসাগৰ হৈ আছে আৰু সদায় হৈ থাকিব ইয়াত কিছু সংখ্যক মানুহে সংঘাত লগাবৰ কাৰণে জাতি আৰু জাতিৰ মাজত সংঘাত লগাবৰ কাৰণে হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে যদিও চেষ্টা কৰিছিলে সেই প্ৰচেষ্টা যে কোনো পধ্যে সফল কাম হ'বলৈ নিদিয়ে কালিৰ ঐতিহাসিক নাগৰিক সভাই আসলতে প্ৰমাণ কৰি দিলে কালিৰ যিখন ঐতিহাসিক নাগৰিক সভা অনুষ্ঠিত হ'ল সেইখনে অত্যন্ত নিৰপেক্ষভাৱে আৰু অসমৰ জাতীয় প্ৰশ্নত সঠিক অৱস্থান গ্ৰহণ কৰি খুব বিজ্ঞানসন্মতভাৱে কেনেকৈ অসমীয়া জাতিটো আগবাঢ়ি যাব লাগিব তাৰ পথ নিৰ্দেশনা দি গ'ল সেইকাৰণে কালিৰ যি নাগৰিক সভা আছিলে সেই নাগৰিক সভাৰ উদ্যোক্তাসকল সেই নাগৰিক সভাত উপস্থিত থকা বিশিষ্ট নাগৰিকসকল সেই সকলোৰে প্ৰতি মই শিৱসাগৰ সমষ্টিৰ এজন বিধায়ক হিচাপে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে কালি শিৱসাগৰে সংঘাত নহয় সমন্বয় আৰু সম্প্ৰীতি এই বাৰ্তা কালি গোটেই অসমৰ বুকুলৈ আগবঢ়াই দিলে কিন্তু সেই সমন্বয় বাৰ্তা দিওঁতে সঠিক পথ এটাও দেখুৱাই থৈ গৈছিল প্ৰথম কথা শিৱসাগৰ যে সাম্প্ৰদায়িক সংঘৰ্ষ হ'বলৈ নিদিয়ে সাম্প্ৰদায়িক সংঘাত যে পথ নহয় সেই কথাটো খুব স্পষ্টকে দুইটা পক্ষৰ নাম ধৰি যি ধৰণে কৈ দিলে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ ভাল খবৰ এইটোৱে যে কালিৰ নাগৰিক সভাই যেনেকৈ শৃংখল চলিহা বা চিটু বৰুৱাৰ নাম লৈছে ঠিক একেটা সময়তে ইউনিছ তামুলীৰ নাম লৈছে আৰু স্পষ্টকে কৈছে যে অসমীয়া মানুহৰ যি শংকা যে বিদেশীয়ে অসমখন দখল কৰি পেলাব নেকি এটো হল প্ৰত্যেকজন অসমীয়া মানুহৰ শংকা আৰু সেই শংকা মোৰ অখিল গগৈৰ শংকা সেই শংকা বিধায়ক অখিল গগৈৰ শংকা সেই শংকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ শংকা যে বাংলাদেশীয়ে বিদেশীয়ে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিব নেকি মাটিৰ অধিকাৰ কাঢ়ি নিব নেকি বিদেশী নাগৰিকৰ সংখ্যা গৰিষ্ঠতাই আমাৰ জাতীয় অস্তিত্ব বিপন্ন কৰিব নেকি কালি সেই মূল শংকাক শিৱসাগৰ নাগৰিক সভাই সঁচাকে দিল কৰিবলৈ সক্ষম হৈছে নাগৰিক সভাই সেই বিষয়টো আলোচনা কৰিবলৈ সক্ষম হৈছে আৰু আলোচনা কৰি এটা পথ নিৰ্দেশনা দিছে এক নম্বৰ কথা কৈছে যে উজনি অসমত যদি কোনো সন্দেহযুক্ত নাগৰিকে চৰকাৰী ভূমি বেদখল কৰিছে সেইটো সহ্য নকৰিব বুলি কালি নাগৰিক সভাই কৈছে যেটো সমৰ্থনযোগ্য চৰকাৰী ভূমিত কোনো সন্দেহযুক্ত নাগৰিকে নিজৰ গাঁও পাতিব শিৱসাগৰত এটো আমি কেতিয়াও কোনেও সমৰ্থন নকৰো সেই সন্দেহযুক্ত নাগৰিক মুছলমানেই হওক বা সেই সন্দেহযুক্ত নাগৰিক হিন্দুৱে হওক আমাৰ ঐতিহাসিক শিৱসাগৰত দূৰৰ পৰা আহে অন্য কোনোবা জিলাৰ পৰা আহে নামনি অসমে হওক সেয়া বৰাক উপত্যকাই হওক বাংলাদেশৰ পৰা ডাইৰেক্ট আহিয়ে হওক এনেকৈ আমাৰ চৰকাৰী ভূমি দখল কৰিব এটো আমি কেতিয়াও নামানো গতিকে বিধায়ক হিচাপে মই স্পষ্টকে এটা কথা কৈ দিছো যে শিৱসাগৰত চৰকাৰী ভূমিত যদি কোনোবা সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছে তাক কেতিয়াও সহ্য কৰা নহব তাক মানি লোৱা নহব আৰু প্ৰশাসনক তেনেকুৱা বেদখল উচ্ছেদ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হ'ব দ্বিতীয় বস্তুটো হ'ল কালি নাগৰিক সভাই খুব সুন্দৰকৈ এটা বস্তু কৈছে যে হসাকে অসমীয়া মানুহৰ অস্তিত্বলৈ সংকট আহিছে আৰু অসমীয়া মানুহৰ অস্তিত্বৰ সংকট যদি নাইকিয়া কৰিব লাগে তেতিয়া হলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিব আৰু 6 জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথযোগী সকলৰ জনজাতিকৰণ লাগিব এই জনজাতিকৰণ হৈ যোৱাৰ লগে লগে অসমত জনজাতিৰ সংখ্যা বৃদ্ধি পাব আৰু তেতিয়া নিজে নিজে বিধানসভাৰ আসন লোকসভাৰ আসন এইবিলাক জনজাতি মানুহৰ কাৰণে সংৰক্ষিত হ'ব আৰু এছসি মানুহৰ কাৰণে সংৰক্ষিত হ'ব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত হ'ব আৰু তেতিয়া ৰাজনৈতিকভাৱে আমি সুৰক্ষিত হ'ম গতিকে কালি প্ৰথম প্ৰস্তাৱটোৱে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে কলিতা আৰু নাথযোগী সকলৰ জনজাতিকৰণ হ'ব লাগে তো এই কথাটো আমি সমৰ্থন কৰিছো আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ অন্নতি বিলম্বে কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো এটো আমাৰ সমগ্ৰ শিৱসাগৰৰ দাবী এটো আমাৰ নাগৰিকসকলৰ দাবী এটো বিধায়ক হিচাপে অখিল গগৈৰ দাবী আৰু এটো শিৱসাগৰৰ ৰাইজৰো দাবী যে অতি সোনকালে মৰাণ মটক
আহোম, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশী আদিবাসী এখেতসকলক এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। কলিতাসকলে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আছে, তেওঁলোককো কৰিব লাগে। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয় তেওঁলোকো, আৰু ঠিক তেনেকৈ নাথ আৰু যোগীসকলে কৰি আছে, তেওঁলোকৰ কাৰণে কৰিব লাগে। আৰু তাৰ পাছত জনজাতি আৰু অনুসূচিত জাতি SC আৰু ST তেওঁলোকৰ কাৰণে বিধানসভা, লোকসভা, চাকৰি, শিক্ষা এই আটাইবিলাকতে আসন সংৰক্ষণ যেতিয়া হৈ যাব তেতিয়া অসমীয়া মানুহ সুৰক্ষিত হ'ব। গতিকে অতি সোনকালে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি দাবী উত্থাপন কৰিছে, মই লগত 2টা জনগোষ্ঠীক যোগ কৰি দিছোঁ, কলিতাসকল আৰু নাথযোগীসকল। এখেতসকলৰ জনজাতিকৰণ হ'ব লাগে আৰু ST আৰু SCৰ কাৰণে আসন সংৰক্ষণ হ'ব লাগে, এই দাবী উত্থাপন কৰিছোঁ আৰু উত্থাপন কৰি অসমক ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু সঠিকভাৱে নাগৰিক সভাই সিদ্ধান্ত লৈছে যে ইয়াৰ পাছত এখন সকলো খিলঞ্জীয়া মানুহৰ, সেয়া হিন্দু হওক, মুছলমান হওক, সকলো খিলঞ্জীয়া মানুহৰ এক গণসমাৱেশ অনুষ্ঠিত কৰিব বুলি যি সিদ্ধান্ত লৈছে, মই ভাবোঁ এইটো এটা সঠিক সিদ্ধান্ত। উজনি অসমৰ সকলো খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে, উজনি অসমৰ নহয় নামনি অসমৰো বৰাক উপত্যকাৰ যিখিনি খিলঞ্জীয়া মানুহ আছোঁ আমি, সকলো খিলঞ্জীয়া মানুহৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে, আৰু অসম সদায় খিলঞ্জীয়া মানুহৰ নেতৃত্বত চলিব লাগিব। আমাৰ মাজত বাকীবিলাকৰ বহুতৰ ডিফাৰেঞ্চ এটাই হ'ল যে বাকীবিলাকে প্ৰভুত্ব বুলি কয়, প্ৰভুত্ব শব্দটো আনডেমক্ৰেটিক বুলি মই ভাবোঁ। সেইকাৰণে আমি কৈছোঁ খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব, এইটো কনফাৰ্ম। আৰু যিহেতু খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব, এইটো কালিৰ নাগৰিক সভাৰো প্ৰস্তাৱ, আৰু নাগৰিক সভাই গণসমাৱেশৰো আয়োজন কৰিছে। ডেফিনেটলি সেই নাগৰিক সভাৰ গণসমাৱেশৰ প্ৰতি আমাৰ ৰাইজৰ দলৰ পূৰ্ণ সমৰ্থন থাকিব।